আমি মামার ওচৰত বিচাৰো যে এই কালপিতক ৰেপিষ্টক শাস্তি দিব লাগে। আমি জ্বলা ভুল বশত তাক ফেডারেশনৰ পৰা মানে পুলিচৰ হাতত গছাই দিয়া হৈছে। এতিয়া আমাক লাগে ভিক্টিমৰ মানে কালপিতক লাগে, ৰেপিষ্টক আমাৰ ইয়াতে লাগে। আমি জ্বলা এটা মুছলিম মানুহ হৈ আমাৰ কোকৰাঝাৰত কেনেকুৱাকৈ এনেকুৱা এটা এডনৰ্মাল ছোৱালী তাৰ মেণ্টেলি ডিফেক্ট আছে পাগলা হয় ছোৱালীজনী। পুলিচ তাক কিভাবে মানে ৰেপিষ্ট লৈ যায় কেনে ঘৰত লৈ যায় কেনে ৰেপিষ্ট কৰিছে, ঘৰত লৈ যায় এই কাম কৰিব আহিছে। লোকটো চাপৰৰ লোক হয়, এই লেবাৰী কৰিব আহিছে, ঘৰৰ কাম কৰিব আহিছে। আহি কেনে তাই মানে অলপ ৰাতিপুৱা ফুৰিবলৈ যায়, ফুৰাতে তাতে ঘূৰি আছে তলত কৈ উঠাই লৈ কেনে মানে স্বীকাৰ কৰিছে এইটো মানে পাগলি হয়, তবুও চকুৰে পানী ওলাইছে। তাই আমাক কৈ আছে যে আমাক বডি এনেকুৱাকৈ কৰিছে, সব কৈছে আমাক। তাৰ ষ্টেটমেন্টটো আমাৰ লগত আছে, সে সব কৰিছে, কি কি কৰিছে না কৰিছে সব কৈছে। পাগলি হয় তবুও কৈছে যে মই কান্দি দিছো বৌদি, মই কান্দিছো এনেকুৱাকৈ কৈ আছে। আমাৰোতো ছোৱালী আছে, আমাৰ এতিয়া লাগে, আমাৰ এতিয়া ৰেপিষ্টক লাগে, আমি মাৰিম, এতিয়া জ্বলাম। ইয়াতে বাংলাদেশী সকলে আহি কেনে এনেকুৱাকৈ কৰি আছে কিয়? আমাৰ মানুহক বাংলাদেশত কি ভাবে জ্বলাই আছে, আমি ভাঙি নাযাব। আমাৰো লাগে আমার মহিলার ব্যাপার। আমার দিন দুপুরে থেকে এনেকুৱা মহিলার উপর অত্যাচার হয়ে আছে, বাহিরের পৰা মানুহ আহি ইয়াতে অত্যাচার কৰি আছে মহিলার ওপৰত। দিন দুপুরে থেকে এনেকুৱা হৈছে, আমি কেনেকৈ ওলাম ঘৰৰ পৰা? এইটো বিচাৰ মহিলাৰ সবল কৰিব লাগে। এইটো পুলিচ প্ৰশাসনৰ কাম কৰিব নোৱাৰে। বহুত বিচাৰ চাইছো, বছৰকে বছৰ টানি লৈছে, কিন্তু বিচাৰ এতিয়ালৈকে পোৱা নাই আমালোকে। আজি মহিলাৰ বিচাৰ আমালোকৰ হাতে দিয়ক, আমালোক কৰিম। এইটো মহিলাৰ ব্যাপার, যাৰ বোৱাৰী আছে ঘৰত, যাৰ ছোৱালী আছে, সিটোৱে ব্যাপারটা বুজি পাব, কিন্তু বেলেগে এইটো পুলিচ আইনে নুবুজে। এতিয়ালৈকে কোনো বিচাৰ হোৱা নাই। কোন ৰাতিপুৱা আনি বহাই থৈছে, এতিয়া হোৱা নাই। যদি বিচাৰ হ'ব লাগে আমালোকৰ হাতত চাৰি দিয়ক, আমালোকে বিচাৰ কৰিম। আছে সি যাই আছে, মানুহটা বোলে তাক টানি বোলে কলত কৰি টানি লৈ যাই, তাক কিবা বেয়া কাম কৰিছে। সি ভয়তে যাই ইয়াৰ বৌক কৈছে, ইয়াৰ বৌ আহিছে। পিছত আমি লাহে লাহে ওলাই আহিছো, আমি মাইজোৰ কৰিছো। কৰাৰ পিছতে মানে কাইবা থানাত ফোন করছে, থানার পৰা লৈ আহিছে, কিন্তু এইটো আমার বিচার চাই। আমি জ্বলাব লাগে তাক।